নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভণি কৰিছোঁ অমৰে পাচলি লৈছে ঘৰৰ। আমি তাৰপিছতেই গ'লোঁ নীৰৱ, মই কিশোৰী বাইদেউ প্ৰগতি বৃদ্ধাশ্ৰমত। আজি নীৰৰ পাচলি দিয়াৰ পাল। আচলতে অমৰক কৈছিলোঁ, অমৰ আজি বেছি দিব নোৱাৰিব বোলে, সেইকাৰণে আমি কিনি আনিলোঁ। নীৰ কিনি আনিলে, নীৰ আহি পেলাই আমি পাই গ'লোঁ। এয়া ইন্দ্ৰাণী প্ৰেমদা, সিহঁতৰ বহুত ভাল পায় তাৰমানে মানুহ আহিলে, আমি আহিলে যে বিশেষকৈ সিহঁতৰ মানে উল্লাহৰ অন্ত নাই আৰু ইন্দ্ৰাণীজনী বৰ ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে কিন্তু দেই। বৃদ্ধাশ্ৰমখন আগতকৈ বহুত পৰিষ্কাৰ হৈছে, সেইকাৰণে ভাল লাগিছে। কিন্তু বহুত মানে অভাৱ, আমাৰ আশ্ৰমখনত বহুত অভাৱ। আমি আচলতে ডনেশ্যনেৰে চলাই আছোঁতো, সেইকাৰণে আমি কোনোবাই যদি কিবা দিয়ে আমি নিশ্চয় গ্ৰহণ কৰিম। আৰু বহুতকে মই কৈছোঁ ইতিমধ্যে দিম বুলিও কৈছে। এনেকৈ পাচলিখিনি আমি সপ্তাহত এনেকৈ দি থাকে আমাৰ। আৰু এই আইতাজনী আহিলে বকোৰ পৰা, আৰু বহুত কাহিনী আইতাৰ মই আপোনালোকক ক'ম বাৰু, আইতাৰ মুখেৰেও অকণমান শুনিব পাৰিব। আইতাই কাটি আছে এই আনাৰস নহয়, এইটো কি কয় কৰদৈ নিজে কণ্ডলপাৰা ন, মিঠা দি বনাব বোলে ইন্দ্ৰাণীয়ে। ঠিকে আছে বাৰু, আমি পাচলি লৈ আহি পালোঁ ইতিমধ্যে। এনেকৈ দি থাকিব পালে ভাল লাগে। এনেকৈ মানে সৰু সৰু কামবিলাক কৰি ভাল, আমি ডাঙৰটো নোৱাৰোঁৱে কৰিবলৈ। সৰু অকণমান কিবা যদি মানুহক সহায় কৰিব পাৰোঁ। তাৰপিছতে আকৌ দাদাটোৱে ক'লে গেষ্ট্ৰিকৰ ঔষধ আনিব। তাৰ আগতে আপুনি বিয়া হৈছিল নহয়? সুধিলোঁ আইতাক তাৰ আগতেও আহিবলৈ গ'ল আপুনি। সেইটো কাহিনীটো মানে দুখৰ আৰু সেইকাৰণে আপোনাক উলিয়াই দিলে। হোৱাৰ পাছত মানুহটো মানে এনেকুৱা যোনে যি কয় তাকে শুনে। আৰু সেই পাছত আনা চৈতান মানুহটো আজাৰা, আৰু যদি মাতবা বাধা দিয়ে নামাতে আৰু তাইক আনবাৰ দিন ধৰি মোৰ মুখত দেখিয়ে নাচাবা। তাই যি কয় মানে তাকে জানে। কিমান দিন থাকিলে আপুনি? তাতে বহু বছৰ হৈছে। তাৰপিছতে ঘৰলৈ গুচি আহিলে। তাৰপৰা ভাইহঁতে কাৰণ তাতে ইমান কষ্ট পায়। এতিয়া ভাইহঁত ইমান কষ্ট পাই কিয় থকা দেখাই আছোঁ, যৌৱনে আছোঁ। গুচি আহিছোঁ, তাৰপিছত আছিলোঁ তাৰপিছতে 4-5 বছৰমান সেনেকৈ ভাই ঘৰত থাকিলে। তাৰপিছতে এইটো মানুহে বিয়া পাতিলে। এইটো মানুহৰ ঘৰ ক'ত? এইটো মানুহটো কণ্ডলপাৰা। তাৰপিছত আৰু ডাঙৰ ভাইটোতো কয় বোলে যৌৱনেতো আছে, বেপাৰতে আছে, যে আমি আকৌ আৰু দিয়াওঁ। মায়ে আৰু নিদিয়ে, একবাৰতে শান্তি নাপালা, আৰু দুনাইকো শান্তি পাব। এই তাহাৰ ভিতৰতে কাজিয়াই হ'ল অলপ, কাবাই দিয়ে কাবাই নিদিয়ে। আগতেতো আৰু এনেকৈ আজিকালি যেনেকৈ নিদিয়ে সেনেকৈ এটা তিৰোতা এজন মৰিল, দুটা সৰু বাচ্চা আছিলে। তাতে আৰু দিলা। মই আগৰ দিনত আমিতো আৰু একো ক'ব নোৱাৰোঁ না, ডাঙৰ ভাই নিদিবি নাযাওঁ বুলি ক'ব নোৱাৰোঁ। ঠিকে আছে বাৰু, বিয়া হ'ল বাৰু। হোৱাৰ পিছতে বাচ্চাকেইটা ডাঙৰ হৈ পেলাই বিয়া বাৰুও কৰে দিলোঁ ল'ৰাটো। তাৰপিছতে উৎপাত আৰু। তাৰপিছত মদ খাই বেছিভাগে বহুত কাহিনী ক'বা। গিৰিয়েকটো মৰি থাকিলে ৰেলৰ আগত পৰি উৎপাতত, ল'ৰা ছোৱালীকেইটা। তাৰপিছত এওঁ গুচি আহিলে আৰু সিহঁতৰ উৎপাতত থাকিব নোৱাৰে। বাপাকে কাজিয়া কৰি 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 বাপাকে যেন ঢুকাই ৰেলৰ লগত। তাৰ পাছতো মই 2 বছৰমান আছিলোঁ সেই ল'ৰাৰ লগত। নাখাওঁ দে, চৰপাত নাখাওঁ, নাখাওঁ। কাজি টেঙা লৈয়ে যাম দে, কাজি টেঙা লৈ যাম দে, চৰপাত নাখাওঁ। তাৰপিছতে আপোনাক ইয়ালৈ কোনে লৈ আহিলে? ওৱান ষ্টপলৈ। এই নাপায়, আপুনি ডাঙৰ আমাতকৈ। মই ৰাতি নুঢুকাই। তাৰপিছত আৰু এই মানুহজন মৰাৰ পাছত 2 বছৰমান মই আছোঁৱেই, সেই ল'ৰাই সৈতে আছোঁ। তাৰপিছত মোক এটা ভাই ল'ৰাই লৈ আহিলে।
ঘৰত উম, ইয়াতে আৰু তিয়াই থওঁ উম, মালিকে ঢুকাৰ মানে ফুটাকো পাতত ৰ'বা নৰি আৰু আমাৰ লোকে এনেকৈ ৰ'ব উম, এয়া লৈ আহিল লৈ অহাৰ পাছতো আছিলোঁ উম, তাৰপিছত এই বৌটো বিয়াত কাজিয়া কৰে কৈছা। বৌটো কথা কৈছে কাজিয়া কৰে সেই কৰি কৰি মানে তাৰ পৰাও আঁতৰ হ'ল হৈ আৰু থাকোঁ হয় দে মানুহৰ ঘৰে নাই ন মাইকী মানুহ নাকান্দিব দিয়ক আমি আছোঁ দিয়ক আইতা নাকান্দিব সেইবাৰ বকৰ মোৰ নিজা যা হয় উম, আগতে মোক নেৰামতে তাহাঁতে বেলা গৈছিল সেই জাতি থুপৰে ৰাখছে ৰাখি তাতেও বহুত জানো কেইবাটা বহুত মৰম কৰিবি দে 8 বছৰ ভাল এতিয়া অন্য নাই মই মানে কষ্ট কৰিব নোৱাৰো আৰু মই ভাল কৰি গৈছোঁ নালাগে কষ্ট কৰিব মই মানে ভাল কৰি উম, গৰু ছাগল অঁ সেইবোৰ দৰকাৰ নাই দিয়ক এতিয়া ইয়াতে ধুনীয়াকৈ আৰামছে পাচলিকেইটা কুটি দিব আৰু নে এই কৰিব লাগে আৰু কৰি মইতো আৰু অন্তিম বয়সতো এই কৈছোঁ আছোঁ দিয়ক আমি চিন্তা কৰিব নালাগে যাৰ কোনো নাই তাৰ ভগৱান আছে আছে ন গমে পাইছে এইখিনি ভাল ব্যৱহাৰ দিলেও ভাল নহয় ডাঙৰ ল'ৰাটো কাৰ ল'ৰা এই য'ত আছোঁ অঁ গাঁৱত অঁ তাতে ডাঙৰ ল'ৰাটোৰ লগত আছিলোঁ মাকৰ লগত থাকলোঁ 6 বছৰ 5 বছৰমান কি আৰু আশ্ৰমত গ'লোঁ এটা নতুন কথা আশ্ৰমত তাতেও মানে কি হ'ল আইকেইটা লাগাল পালি এতিয়া মোক কাণ পৰা যিকেইটা দিছিলে এই আছে বুজা মই কি বিকে খাইছে না অঁ আজি আমি প্ৰগতি বৃদ্ধাশ্ৰমত আহিছোঁ ইয়াত ককা আইতাসকলক আমি অকণমান পাচলি দিব আহিছোঁ কথাতে আছে আনৰ কাৰণে কান্দিব জানিলে কান্দোনতো দুখ পায় এনেকুৱা সৰু সৰু কাম কৰোঁতে আমি জীৱনৰ প্ৰকৃত সুখ বিচাৰি পাওঁ আৰু ইয়াতে আজি বৃদ্ধাশ্ৰমৰ নিবাসী প্ৰেমদাৰ অনুৰোধত মই এটি কবিতা আপোনালোকৰ ওচৰত পাঠ কৰিম কবিতাৰ শিৰোনাম বৃদ্ধাশ্ৰম বৃদ্ধাশ্ৰম মানে নহয় হুমনীয়া নহয় শেষ বয়সৰ ঠিকনা বৃদ্ধাশ্ৰম মানে জীৱন উদযাপনৰ আখৰা বৃদ্ধাশ্ৰম নহয় সহানুভূতিৰে ভৰা কাৰোবাৰ সেৱা কাৰোবাৰ পেটৰ তাৰণা লাঞ্ছিত শোষিত কতজন বঙহৰ হাতত কোনোবা আকৌ ঠিকনাবিহীন আশ্ৰয়হীন পদপথৰ এষাৰি মৰমৰ মাত এসাঁজ ভোকৰ ভাত বৃদ্ধাশ্ৰমত উচ্চাৰিত হওক মানৱতাৰ মহামন্ত্ৰ বৃদ্ধাশ্ৰমত গুঞ্জৰিত হওক অমৃতময় সুৰৰ বৃদ্ধাশ্ৰমত জ্বলি উঠক আশাৰ প্ৰদীপ সংগীহীনৰ বাবে সংগী হওক কন্যানাম বৃদ্ধাশ্ৰম এইটো কবিতা মই লিখিছিলোঁ প্ৰতিমা বাইদেউ প্ৰতিমা বাইদেউ আছেনে তোৰ তাত ষ্টাৰ্ট গাই দে মৰমে ধুৱাই নিয়া সোণাম
মরমে ধুয়ায় নিয়া চিন্তার সাগৰ উতল আজি দূৰৰ আকাশ ধৰি এই পাৰে জ্বলে আশাৰ চাকি সিপাৰে মাথো কুঁৱলী চিন্তাৰ সাগৰ উতল আজি দূৰৰ আকাশ ধৰি এই পাৰে জ্বলে আশাৰ চাকি সিপাৰে মাথো কুঁৱলী আদৰিব খোজো যদি ফুলকে ফুল বুলি লবানি সাবতি ফুল বুলি লবানি সাবতি দুহাত মেলি এই ফুলকে ফুল বুলি মৰমে ধুৱাই নিয়া জোনাক কোমল গধূলি তুমি আৰু মই আছো বহি এই নিৰিবিলি গধূলি এনেকৈ আমি আৱাসীসকলৰ লগত অকণমান ফূৰ্তি কৰোঁ, হাঁহি ধেমালি কৰোঁ। কোনোবাই গান গায়, কবিতা শুনিব খোজে প্ৰেমৰ বেছিকৈ, প্ৰেমদাই সেইকাৰণে কবিতা নীৰৱ গাব দিলোঁ, ময়ো এটা গালোঁ। তাৰপিছতে আহিবলগীয়া হ'ল ৰাজুৰ ঘৰলৈ। ৰাজু ডাবুৰ বন্ধু, তালৈ আজি ভাত খোৱাৰ নিমন্ত্ৰণ। সিহঁতে অন্তাক্ষৰী খেলিছে, পালোগৈ বাৰু গৈ। দদৰা আৰ্জেণ্টিনা ৰাজু কাকা টিনা মাজৰ এটা দি দিবি একেৰাহে, টিনা এনটো দি দিলে। আমাৰ দিন যেতিয়া মানে শেষ হৈ যাব না, তেতিয়া আমি বিচাৰি নাপালে এণ্টাৰ্কটিকা আমেৰিকা এই আচলতে কোৱা নাছিলা। আকৌ এই পৰি থাকে না অন্তাক্ষৰী মানে সিহঁতে ঠাই নাম এনেকৈ খেলিছে আৰু গানটো গোৱা নাই যেনিবা। এই তাক ক'বলৈ দিয়া চান্স এটা। মোক খাৰাব লাগিব আকৌ প্ৰথমৰ পৰা এণ্টাৰ্কটিকাত আমি কি বুলিম চং নিকেলো, আমি প্লেচৰ নাম ঠিক আছে। এমেডি কোৱা, এমেডি এটা প্লেচৰ নাম কোৱা, যিকোনো প্লেচ। মই ষ্টাৰ্ট কৰি দিওঁ। ষ্টাৰ্ট কৰি মংগলদৈ, মুম্বাই, কিমান আছে? আই ফৰ ইণ্ডিয়া এডি কৈ দিয়া। ষ্টিক এই আৰ্জেণ্টিনা, আৰ্জেণ্টিনা আসাম এমেডি এই যে ফিল্ম ষ্টাৰবিলাক যে থাকে, চিনেমা যে কৰে, ক'ত থাকে ফিল্ম ষ্টাৰবিলাক? মুম্বাই আইচলেণ্ড এনেকৈ খেলি ডিমা হাছাও 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 জানিলে কিবা এটা উলিয়ালে। আৰু ৰাজু 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 এছ ঠাণ্ডা যে ঠাণ্ডা একদম ঠাণ্ডা এছ ধুনীয়া ধুনীয়া জেগা। ছুইজাৰলেণ্ড আকৌ দি কে 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 ক কে দি কি কলকাতা
সহজটোকে পাহৰি আছা এই কি বহুত খেলিলে টিকলি মামাকৰ লগত আৰু এনেই কি জানে যে হেৰিবিলাক ঠাইবিলাক আমেৰিকাটো ক'লে আৰু চেম চেম ক'ব নোৱাৰে আগদলা আগদলা নলবাৰীটো যে তুমি আছিলা মেডিকেলত ডাবু আছিলে নলবাৰী আই আই বা আই আইচলেণ্ড দি কয় ইণ্ডিয়া নে আছামৰ ভাত খাবৰ ইণ্ডিয়াৰ চাহ খালোঁ ইতিমধ্যে চাহখিনি মানে নাস্তাবিলাক আপোনালোকক ইণ্ডিয়াৰ কেপিটেল কৈ দিয়া মই কৈ দিওঁ দিল্লী মিঠা এতিয়া ভাত পোলাও বনাইছে তাতে ভাত বনাবলৈ বহুত মানুহ মাতিছে আৰু পোলাও তাৰপিছত ভাত দালি তৰকাৰী পাপৰ চাটনি বহুত বনাইছে লগতে মাংস মাছটো আছেই আৰু সেইখিনি মোৰ বাহিৰৰ মই নাখাওঁ যিহেতু আৰু ইয়াতে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ